মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো LPNMECR ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্ক ইট আউট 5.8 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান আমি গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। চোৱা আমাৰ পাঠটোত কি দিয়া আছে। চোৱা ইয়াত দিয়া আছে যে 10ৰে বিভাজ্য, অৰ্থাৎ এটা সংখ্যাক আমি কেতিয়া 10ৰে বিভাজ্য কৰিব পাৰো। চোৱা ইয়াত কি লিখা আছে, শূন্যৰে শেষ হোৱা সংখ্যাবোৰ 10ৰে বিভাজ্য, অৰ্থাৎ যেতিয়া এটা সংখ্যাৰ পিছপিনে 0 থাকিব তেতিয়া কি কৰিব পাৰিম, আমি 10ৰে সংখ্যাটোক আমি বিভাজ্য কৰিব পাৰিম। অৰ্থাৎ চোৱা মই ইয়াত এটা সংখ্যা লিখিছো, এই সংখ্যাটো চোৱা পিছপিনে কিমান আছে 0, যেতিয়া পিছপিনে সংখ্যাটোৰ 0 থাকিব তেতিয়া সংখ্যাটোক আমি কি কৰিব পাৰিম, 10ৰে বিভাজ্য কৰিব পাৰিম। তাৰপিছত চোৱা কি দিয়া আছে, 5ৰে বিভাজ্য, যেতিয়া 0 বা 5ৰে শেষ হোৱা সংখ্যাবোৰ 5ৰে বিভাজ্য, অৰ্থাৎ যেতিয়া এটা সংখ্যাৰ পিছপিনে 0 থাকিব নহলে 5 থাকিব তেতিয়া আমি কি কৰিব পাৰিম, 5ৰে সেই সংখ্যাটোক বিভাজ্য কৰিব পাৰিম। অৰ্থাৎ চোৱা মই ইয়াত এটা সংখ্যা লিখিলো 915, যেহেতু চোৱা এই সংখ্যাটোৰ পিছপিনে কিমান আছে 5 আছে, সেইকাৰণে আমি কি কৰিব পাৰিম, এই সংখ্যাটোক 5ৰে কি কৰিব পাৰিম, সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিম। নহলে ইয়াৰ আন এটা সংখ্যা লিখিলো 810, চোৱা এই সংখ্যাটোৰ পিছপিনে কিমান আছে 0 আছে, যেতিয়া সংখ্যা এটাৰ পিছপিনে 0 বা 5 থাকিব তেতিয়া আমি কি কৰিব পাৰিম, সংখ্যাটোক 5ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিম। ইয়াৰ পিছত চোৱা কি লিখা আছে, 2ৰে বিভাজ্য, 2ৰে সংখ্যাটো কেতিয়া আমি বিভাজ্য কৰিব পাৰিম, যেতিয়া 0, 2, 4, 6 আৰু 8ৰে শেষ হোৱা সংখ্যাবোৰ 2ৰে বিভাজ্য। অৰ্থাৎ চোৱা ইয়াত এটা সংখ্যা লিখিলো 2, 4, 6, এটা সংখ্যাৰ পিছপিনে যেতিয়া ইয়াত 0 থাকিব, 2 থাকিব, 4 থাকিব, 6 থাকিব, 8 থাকিব তেতিয়া আমি কি কৰিব পাৰিম, সংখ্যাখিনি 2ৰে বিভাজ্য কৰিব পাৰিম। অৰ্থাৎ যেতিয়া এটা সংখ্যাৰ পিছপিনে 0, 2, 4, 6, 8 থাকিব তেতিয়া আমি কি কৰিব পাৰিম, সংখ্যাবোৰক 2ৰে আমি বিভাজ্য কৰিব পাৰিম। অৰ্থাৎ চোৱা ইয়াত এটা সংখ্যা লিখিলো 218, যেহেতু পিছপিনে কিমান আছে 8 আছে, তাৰ মানে আমি 2ৰে এই সংখ্যাটো কি কৰিব পাৰি, বিভাজ্য কৰিব পাৰি। চোৱা ইয়াত আন এটা সংখ্যা লিখিলো 614, যেহেতু পিছপিনে 4 আছে সেইকাৰণে আমি কি কৰিব পাৰিম, 2ৰে সংখ্যাটো বিভাজ্য কৰিব পাৰিম। 2, 4, 6, যেহেতু চোৱা পিছপিনে কিমান আছে 6 আছে সেইকাৰণে আমি কি কৰিব পাৰিম, সংখ্যাটোক 2ৰে বিভাজ্য কৰিব পাৰিম। অৰ্থাৎ যেতিয়া সংখ্যা এটাৰ পিছফালে 0, 2, 4, 6 আৰু 8ৰে শেষ হোৱা সংখ্যাবোৰ কি হ'ব, 2ৰে বিভাজ্য হ'ব। ইয়াৰ পিছত চোৱা কি লিখা আছে, 4ৰে বিভাজ্য, 4ৰে কেতিয়া বিভাজ্য হ'ব, চোৱা যদি এটা সংখ্যাৰ শেষৰ অংক দুটাৰে ঘটিত সংখ্যাটো 4ৰে বিভাজ্য তেন্তে সংখ্যাটো 4ৰে বিভাজ্য। অৰ্থাৎ কি কৈছে চোৱা ইয়াত এটা সংখ্যা লিখিলো 1, 2, 4, এতিয়া চোৱা ইয়াত অংক এই পিছফালৰ পৰা অংক দুটা চোৱাচোন, ইয়াত কিমান আছে 2 আৰু 4 আছে, অৰ্থাৎ কিমান 24, এই 24 সংখ্যাটো কি হ'ব, 4ৰে বিভাজ্য। অৰ্থাৎ যেতিয়া আমি 4 নিয়মখন পঢ়িম তেতিয়া 4 6 গুণ কিমান পাম, 4 6 গুণ কিমান পাম 24, হয়নে। যেহেতু চোৱা এই 24 সংখ্যাটোক আমি কি কৰিব পাৰি, 4ৰে বিভাজ্য কৰিব পাৰি, সেইকাৰণে এই গোটেই সংখ্যাটো কি হ'বগৈ, 4ৰে আমি কি কৰিব পাৰি, বিভাজ্য কৰিব পাৰি। অৰ্থাৎ যেতিয়া এই দুটা অংক কি হ'বগৈ, 4ৰে বিভাজ্য হ'ব, তাৰ মানে গোটেই সংখ্যাটো কি হ'বগৈ, 4ৰে বিভাজ্য। যদি এটা সংখ্যাৰ শেষৰ অংক দুটাৰে ঘটিত সংখ্যাটো 4ৰে বিভাজ্য তেন্তে সংখ্যাটো 4ৰে বিভাজ্য। অৰ্থাৎ চোৱা ইয়াত কিমান আছে 48 আমি কি কৰিব পাৰি, 4ৰে বিভাজ্য কৰিব পাৰি, সেইকাৰণে এই 248 সংখ্যাটো কি হ'বগৈ, গোটেইটো 4ৰে বিভাজ্য হ'বগৈ। ইয়াত আছে কিমান 52 সংখ্যাটোক আমি কি কৰিব পাৰি, 4ৰে বিভাজ্য কৰিব পাৰি, সেইকাৰণে 152 সংখ্যাটোক আমি কি কৰিব পাৰিম, 4ৰে বিভাজ্য কৰিব পাৰিম। ইয়াত আছে চোৱা 78 আছে, হয়নে, 78 সংখ্যাটোক আমি কি কৰিব পাৰি, 4ৰে বিভাজ্য কৰিব পাৰি। ইয়াৰ পিছত চোৱা কি দিয়া আছে, 8ৰে বিভাজ্য, সংখ্যাবোৰৰ শেষৰ 3টা অংকৰে ঘটিত সংখ্যাটো 8ৰে বিভাজ্য হলে সংখ্যাবোৰ 8ৰে বিভাজ্য হ'ব। অৰ্থাৎ চোৱা ইয়াত এটা সংখ্যা লিখিছে 32180, যেতিয়া ইয়াৰ এই পিছফালৰ পৰা 3টা অংক, এটা দুটা 3টা, অৰ্থাৎ 180, এই 180 সংখ্যাটো যদি কি হয় 8ৰে যদি বিভাজ্য হয় তাৰ মানে কি হ'বগৈ, এই গোটেই সংখ্যাটো আমি কি কৰিব পাৰিম, 8ৰে বিভাজ্য কৰিব পাৰিম। তাৰপিছত 3ৰে বিভাজ্যৰ নিয়মটো চাই লোৱা। এটা সংখ্যা 3ৰে বিভাজ্য হ'ব যদিহে ইয়াৰ অংকবোৰৰ যোগফলটো 3ৰে বিভাজ্য হয়। অৰ্থাৎ চোৱা ইয়াত এটা সংখ্যা লিখিছে 42,351, এতিয়া চোৱা ইয়াত কিমান আছে 42351, এই গোটেইখিনি ইয়াত চোৱা ভাঙি পেলাই লিখিছে আৰু গোটেইখিনি কি কৰিছে, যোগ কৰিছে, যোগ কৰাৰ পাছত কিমান পাইছে 15। এতিয়া 15 সংখ্যাটো আমি যেতিয়া 3 নিয়মখন পঢ়িম তেতিয়া পাই যাম, হয়নে। 3 5 গুণ কিমান, 3 পূৰণ 5, 3 5 গুণ কিমান 15, তাৰ মানে এই সংখ্যাটো কি হ'বগৈ,
3ৰে বিভাজ্য হ'বগৈ অৰ্থাৎ চোৱা ইয়াত 3 লিখিলো তাৰপিছত 4 লিখিলো প্লাস 5 লিখিলো এটা গোটেইখিনি যোগ কৰি চোৱাচোন কিমান হয় 4 3 7 7 5 কিমান 12 এতিয়া চোৱা এই 12 ইয়াক যোগফলটো কিমান পালো আমি 12 পালো হয়নে এই 12 সংখ্যাটো চোৱা যেতিয়া আমি 3 নেউতাখন পঢ়িম তেতিয়া 12 টো পাই যাম 3 4 গুণ কিমান হয় 12 তাৰ মানে এই যে 345 সংখ্যাটো এই সংখ্যাটো কি হ'বগৈ 3ৰে সম্পূৰ্ণৰূপে কি হ'ব বিভাজ্য হ'বগৈ ইয়াৰ পিছত চোৱা কি লিখা আছে 9ৰে বিভাজ্যতা যদি এটা সংখ্যাৰ অংকবোৰৰ যোগফল 9ৰে বিভাজ্য তেন্তে সংখ্যাটো 9ৰে বিভাজ্য অৰ্থাৎ চোৱা এই 3ৰ নিচিনাকে যেতে কি হ'ব এটা সংখ্যা ইয়াত লোৱা হৈছে 3987 আৰু যেতিয়া গোটেইখিনি যোগ কৰিছে যোগ কৰাৰ পিছত কিমান পাইছে 27 এই 27 টো যেতিয়া আমি 9 নেউতাকন পঢ়িম তেতিয়া কি পাই যাম 27 পাম তাৰ মানে এই সংখ্যাটো 3987 সংখ্যাটো কি হ'বগৈ 9ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'বগৈ ইয়াৰ পিছত চোৱা কি আছে 6ৰে বিভাজ্যতা কি কৈছে চোৱা যদি এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য তেন্তে ই 6ৰেও বিভাজ্য যেতিয়া এটা সংখ্যা 2ৰে বিভাজ্য হ'ব আৰু 3ৰে বিভাজ্য হ'ব তেতিয়া সেই সংখ্যাটো কি হ'বগৈ 6ৰে কি হ'বগৈ সম্পূৰ্ণৰূপে বিভাজ্য হ'বগৈ এইখিনি আছিল নিয়মখিনি আৰু চোৱা 7 টো কি কৈছে 7ৰে বিভাজ্যতা 7ৰ বিভাজ্যতাৰ ক্ষেত্ৰত কি কৈছে চোৱা এটা সংখ্যা 7ৰে বিভাজ্য হ'ব যদি সংখ্যাটোৰ শেষৰ অংকটোৰ দুগুণ আৰু সংখ্যাবোৰ বাকি অংকৰে গঠিত সংখ্যাটোৰ পাৰ্থক্য 0 বা 7ৰ গুণিতক হয় অৰ্থাৎ চোৱা কি কৈছে ইয়াত চোৱা এটা সংখ্যা লৈছে কিমান 575 এই সংখ্যাটোৰ পাছৰ সংখ্যাটো চোৱা কিমান আছে 5 এই 5ৰ লগত ইয়াক কি কৰিছে 2 পূৰণ কৰিছে অৰ্থাৎ ডবল কৰিছে 5 দুগুণ কিমান হ'ব 10 এতিয়া যোনটো 10 পাইছে এই 57 অৰ্থাৎ চোৱা সংখ্যাটো কিমান লৈছে 575 এতিয়া কি কৰিছে এই পিছপিনত থকা সংখ্যাটোৰ লগত কি কৰিছে 2 পূৰণ কৰিছে 5 দুগুণ 10 এতিয়া 10 কি কৰিছে এই যে 57 টো বাকি থাকিল 57 ৰ পৰা 10 বিয়োগ কৰিছে কিমান হ'বগৈ 7 ৰ পৰা 0 গলে 7 5 ৰ পৰা 1 গলে 4 কিমান পাইছে 47 এতিয়া চোৱা কি কৈছে 47 এতিয়া আমি 7ৰ নেউতাখন পঢ়িব লাগিব যেহেতু আমি চোৱা কি পঢ়ি আছো 7ৰ বিভাজ্যতাখিনি পঢ়ি আছো এতিয়া 7ৰ নেউতাখন পঢ়িলে আমি 47 টো পাম জানো যেহেতু নাপাও তাৰ মানে এই যোনটো সংখ্যা আছে এই সংখ্যাটো কি নহবগৈ 7ৰে বিভাজ্য নহবগৈ অৰ্থাৎ চোৱা যেতিয়া আমি প্ৰশ্নখিনি কৰিম তেতিয়া ভালকে বুজি পাম এতিয়া চোৱা work it out 5.8 ত কি কৈছে প্ৰশ্নখিনি এক নম্বৰ প্ৰশ্ন what are the largest and smallest four digit numbers which are divisible by 4 আৰু অসমীয়াত কি কৈছে চোৱা 4ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা কি কি অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 1 ৰ সলিউশন প্ৰথমে আমি অসমীয়াত কৰি লওঁ ইয়াত কি লিখিছে চোৱা কৈছে 4ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা কি কি প্ৰথমে ইয়াত লিখি লোৱা আটাইতকৈ ডাঙৰ সংখ্যা বুলি লিখি লোৱা ইয়াত প্ৰথমে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম আটাইতকৈ ডাঙৰ সংখ্যা সমান এতিয়া চোৱা কি কৈছে 4টা অংকৰে কি হ'বগৈ আটাইতকৈ যোনটো ডাঙৰ সংখ্যা সেইটো লিখিব লাগে আৰু সেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব লাগিব সংখ্যাটো কিমান হ'বগৈ আমি এটা কথা জানো যে 4টা অংকৰে সবতকৈ আমি ডাঙৰ সংখ্যা কিমান লিখিব পাৰি 9999 লিখিব পাৰি অৰ্থাৎ 9999 ইয়াত চোৱা কেইটা অংক আছে এটা দুটা তিনিটা 4টা অংক আছে 4টা অংকৰে আমি সবতকৈ ডাঙৰ সংখ্যা কিমান লিখিব পাৰি 9999 কিন্তু এইটো উত্তৰটো নহব কাৰণ এই সংখ্যাটোক আমি 4ৰে বিভাজ্য কৰিব নোৱাৰি 4ৰে বিভাজ্য হোৱা সবতকৈ ডাঙৰ সংখ্যাটো কিমান হ'বগৈ 9996 এই সংখ্যাটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যোনটোক আমি কি কৰিব পাৰি 4ৰে কি কৰিব পাৰি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি সেইবাবে 4ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 9996 তাৰ পিছত ইয়াত লিখা আটাইতকৈ সৰু সংখ্যা 4টা অংকৰে আমি এটা কথা জানো যে 4টা অংকৰে আটাইতকৈ যোনটো সৰু সংখ্যা লিখিব পাৰি সেইটো হৈছে কিমান 1000 হয়নে আৰু এই 1000 টোক আমি কি কৰিব পাৰি 4ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি সেই কাৰণে ইয়াৰ উত্তৰটো তোমালোকে ইয়াত 1000 বুলি লিখিবা এটি হল আমাৰ অসমীয়াত উত্তৰ 1 নম্বৰটোৰ আৰু ইংলিছত হলে এনেধৰণে লিখিবা লাৰ্জেষ্ট LARGEST লাৰ্জেষ্ট নাম্বাৰ সমান কিমান পালো উত্তৰটো 9996 আৰু ইয়াত লিখিবা যে সপোজত কি লিখা আছে লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ইয়াত লিখিবা স্মলেষ্ট নাম্বাৰ SMALLEST স্মলেষ্ট নাম্বাৰ NUMBER সমান কিমান পালো আমি সৰু সংখ্যাটো
1000 এইটো হৈ গ'ল আমাৰ ইংলিছত উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখিবা যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে তোমালোকে ইংলিছত লিখিব নালাগে এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কি কৈছে 2 নম্বৰ প্ৰশ্ন let us consider the following statement A নম্বৰ প্ৰশ্ন sum of two odd numbers is multiple of 2 আৰু অসমীয়াত কি কৈছে চোৱা তলৰ উক্তিবোৰ লোৱা A নম্বৰ দুটা অযুগ্ম সংখ্যাৰ যোগফল 2ৰ গুণিতক তাৰপিছত ইয়াত কি কৈছে ইয়াত বি নম্বৰ দুটা যুগ্ম সংখ্যাৰ যোগফল 5ৰ গুণিতক চি নম্বৰ দুটা অযুগ্ম সংখ্যাৰ যোগফল 6ৰ গুণিতক ইয়াত কি কৈছে চোৱা কৈছে ওপৰৰ প্ৰতিটো উক্তি সদায়ে সঁচা কেতিয়াবা সঁচা নে কেতিয়াবা সঁচা নহয় উলিওৱা উদাহৰণ দিয়া আৰু ইংলিছত কৈছে যে find out if each of the above statement is always true sometimes true or never true give example অর্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 A নম্বৰৰ সলিউশন ইয়াত কি কৈছে চোৱা কৈছে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল 2ৰ গুণিতক প্ৰথমে আমি দুটা অযুগ্ম সংখ্যা লওঁ এটা ধৰা 3 ললো আৰু আনটো আমি 5 ললো এতিয়া এই দুটা অযুগ্ম সংখ্যাক যোগ কৰাচোন কিমান হয় 5 3 8 হয়নে কি পালো আমি 8 পালো এই 8 সংখ্যাটো চোৱা কি হ'বগৈ 2ৰ কি হ'বগৈ গুণিতক হ'ব আৰু আমাৰ প্ৰশ্নটোত কি কৈছে চোৱা কৈছে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল 2ৰ গুণিতক তাৰ মানে আমি পালো যে আমি কি পালো এই উক্তিটো কি পালো আমি সঁচা বুলি পালো হয়নে এই কাৰণে আমি লিখিম আমি কি লিখিম সদায়ে সঁচা বুলি লিখিম সদায়ে সঁচা ইয়াত লিখিবা 2ৰ এৰ উত্তৰটো লিখিবা সদায়ে সঁচা সদায়ে সঁচা অর্থাৎ আকৌ এবাৰ বুজি লোৱা কৈছে যে দুটা অযুগ্ম সংখ্যা লোৱা দুটা অযুগ্ম সংখ্যা ধৰিলো আমি 9 ললো আৰু 11 ললো এতে 11 আৰু 9 যোগ কৰিলে কিমান হ'ব 20 হ'বগৈ এই 20 সংখ্যাটো 2ৰ কি গুণিতক বুলি কৈছে সো 22 যেতিয়া আমি 2ৰ নেউতাকন পঢ়িম তেতিয়া 22 পাই যাম মানে 2 10 গুণ কিমান 20 তাৰ মানে এই 20 সংখ্যাটো কি 2ৰ গুণিতক সেই কাৰণে ইয়াত কি লিখিবা সদায়ে সঁচা বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়া হলে লিখিবা অলৱেজ ট্ৰু বুলি লিখিবা অলৱেজ ALWAYS অলৱেজ ট্ৰু এইটো হল আমাৰ এ নম্বৰ প্ৰশ্ন উত্তৰ ইয়াৰ পিছত চোৱা বি নম্বৰটো কি কৈছে বি নম্বৰটো প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে যে sum of two even numbers is multiple of 5 আৰু চোৱা অসমীয়াত কি কৈছে দুটা যুগ্ম সংখ্যাৰ যোগফল 5ৰ গুণিতক বি নম্বৰৰ সলিউশন কি কৈছে যে দুটা যুগ্ম সংখ্যাৰ যোগফল 5ৰ গুণিতক এইটো হ'ব কেতিয়াবা সঁচা এইটো উত্তৰটো লিখিবা কেতিয়াবা সঁচা আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা sometimes true ইয়াত লিখিবা sometimes true বুলি লিখিবা এটা কি কৈছে যে ইয়াত এক্সাম্পল দিবলৈ এই কাৰণে ইয়াত লিখিবা এক্সাম্পল ইংলিছত হলে লিখিবা এক্সাম্পল আৰু অসমীয়াত হলে লিখিবা উদাহৰণ বুলি উদাহৰণ এটা কি কৈছে দুটা যুগ্ম সংখ্যাৰ যোগফল 5ৰ গুণিতক এতিয়া প্ৰথমে দুটা যুগ্ম সংখ্যা লোৱা ধৰিলো আমি 6 আৰু 8 ললো 6 আৰু 8 যোগ কৰিলে কিমান হ'ব 14 সংখ্যাটো চোৱা যেতিয়া আমি কি কৰিম 5ৰ নেউতাখন পঢ়িম তেতিয়া আমি কিন্তু 14টো নাপাওঁ হয়নে 5 গুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 14 সংখ্যাটো নাপালো তাৰ মানে আমি ইয়াত লিখিম যে not multiple MULTIPL multiple of 5 অর্থাৎ এই 14 সংখ্যাটো 5ৰ কি নহয় গুণিতক নহয় এটা ইয়াৰ আন এটা সংখ্যা লোৱা যেনে ললো 10 যোগ 15 10 আৰু 15 যোগ কৰিলে কিমান হ'ব 25 15 নহব যেহেতু ইয়াত কি কৈছে দুটা যুগ্ম সংখ্যা ল'বলৈ হয়নে 10 টো হৈছে যুগ্ম সংখ্যা ইয়াত 20 লৈ লোৱা 20 ললো 20 টো কি এটা আন এটা যুগ্ম সংখ্যা 20 আৰু 10 যোগ কৰিলে কিমান হ'ব 30 হ'বগৈ 10 আৰু 20 যোগ কৰিলে কিমান পালো 30 পালো এই 30 সংখ্যাটো কিন্তু 5ৰ গুণিতক সেইবাবে লিখিবা ইয়াত মাল্টিপল MULTIPL মাল্টিপল অফ 5 অর্থাৎ চোৱা যেতিয়া আমি ইয়াত প্ৰথমে যোগ কৰিছিলো 14 পাইছিলো এই 14টো কি নহয় 5ৰ গুণিতক নহয় কিন্তু আকৌ যেতিয়া আমি ইয়াত 10ৰ লগত 20 যোগ কৰিছো কিমান পাইছো 30 পাইছো এই 30টো কিন্তু কি আকৌ 5ৰ গুণিতক
তাৰ মানে আমি দেখিবলৈ পাইছো যে এই উক্তিটো কেতিয়াবা সঁচা হয় কেতিয়াবা মিছা। ইয়াত উদাহৰণ দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা চি নাম্বাৰটো কি কৈছে, সাম অফ টু অড নাম্বাৰ্ছ ইজ মাল্টিপুল অফ 6, আৰু অসমীয়াত কৈছে দুটা অযুগ্ম সংখ্যাৰ যোগফল 6ৰ গুণিতক। ইয়াত চি নাম্বাৰৰ সলিউশন। ইয়াৰ উত্তৰটো লিখিবা কেতিয়াবা সঁচা বুলি লিখিবা, কেতিয়াবা সঁচা। 3 নম্বৰ উত্তৰটো লিখিবা কেতিয়াবা সঁচা, আৰু ইংলিছত লিখিবা sometimes true। এতিয়া উদাহৰণ লিখিব দিছে, অসমীয়াত হলে লিখিবা উদাহৰণ, আৰু ইংলিছত হলে লিখিবা এক্সাম্পল, EXAMPL, এক্সাম্পল। এতিয়া চোৱা উদাহৰণটো আমি কেনেদৰে লিখিম। কৈছে দুটা অযুগ্ম সংখ্যা যোগফল 6ৰ গুণিতক। প্ৰথমে দুটা অযুগ্ম সংখ্যা লোৱা, ধৰিলো আমি 7 ললো, আৰু ইয়াত ধৰিলো আমি 9 ললো। এতিয়া 9 আৰু 7 যোগ কৰাচোন কিমান হ'ব, 9 আৰু 7 যোগ কৰিলে কিমান হ'বগৈ, 16। এতিয়া চোৱা এই 16 সংখ্যাটো কিন্তু 6ৰ কি নহয়, গুণিতক নহয়, অৰ্থাৎ 6ৰ নেউতাকত পঢ়িলে আমি কিন্তু 16টো নাপাওঁ, হয়নে? সেইকাৰণে ইয়াত লিখিবা নট মাল্টিপুল অফ 6, নট মাল্টিপুল, MULTIPL, মাল্টিপুল অফ 6। তাৰপিছত আন এটা উদাহৰণ লিখা, যে দুটা অযুগ্ম সংখ্যা লিখা, ধৰিলো আমি ইয়াত 7 ললো আৰু ইয়াত 11 ললো। এতিয়া 11 আৰু 7 যোগ কৰিলে কিমান হ'বগৈ, 18 হ'ব, হয়নে? এই 18 সংখ্যাটো কিন্তু 6ৰ কি গুণিতক, হয়নে? অৰ্থাৎ যেতিয়া আমি 6ৰ নেউতাখন পঢ়িম তেতিয়া কিন্তু 18টো পাই যাম, হয়নে? 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, অৰ্থাৎ 18 সংখ্যাটো কি 6ৰ গুণিতক। সেইকাৰণে ইয়াত লিখিবা মাল্টিপুল, MULTIPL, মাল্টিপুল অফ 6। অৰ্থাৎ চোৱা ইয়াত দুটা উদাহৰণ লিখিছো। এটা দেখিবলৈ পাইছো যে কি 16 সংখ্যাটো, অৰ্থাৎ যেতিয়া আমি দুটা অযুগ্ম সংখ্যা যোগ কৰিছো তেতিয়া কিমান পালো, 16। এই 16 সংখ্যাটো কিন্তু 6ৰ গুণিতক নহয়। আকৌ যেতিয়া আমি ইয়াত দুটা অযুগ্ম সংখ্যা লৈছো কিমান পালো, 18। এই 18টো কি 6ৰ আকৌ গুণিতক পালো, হয়নে? তাৰ মানে আমি বুজি পালো যে এই চি নাম্বাৰ যোনটো উক্তি, অৰ্থাৎ যোনটো ষ্টেটমেন্ট দিয়া আছে, সেইটো কি হ'ব, কেতিয়াবা সঁচা হ'ব কেতিয়াবা মিছা হ'বগৈ। এইটো হ'ল আমাৰ চি নাম্বাৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ইফ এ নাম্বাৰ ইজ ডিভাইজেবল বাই 10, উইল দেট নাম্বাৰ বি ডিভাইজেবল বাই both 5 and 2? গিভ জাষ্টিফিকেশ্যন ফৰ ইউৰ ৰেছপন্স। আৰু চোৱা অসমীয়াত কি কৈছে, যদি এটা সংখ্যা 10ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 5 আৰু 2 উভয়েৰে বিভাজ্য হ'বনে? তোমাৰ সঁহাৰিৰ সপক্ষে যুক্তি দৰ্শোৱা। অৰ্থাৎ চোৱা কেনেধৰণে লিখিবা, নাম্বাৰ 3ৰ সলিউশন। প্ৰথমে লিখি লোৱা, এই প্ৰশ্নটোৰ পৰা চাই লিখা যে যদি এটা সংখ্যা 10ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 5 আৰু 2 উভয়েৰে বিভাজ্য। এই কথাটো ইয়াত লিখা, যদি এটা সংখ্যা, প্ৰশ্নৰ পৰা চাই লিখি লোৱা, এটা সংখ্যা, যদি এটা সংখ্যা 10ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 5 আৰু 2 উভয়েৰে বিভাজ্য। কাৰণ 5 আৰু 2 10ৰ মৌলিক উৎপাদক। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ কৈছে যেতিয়া এটা সংখ্যা 10ৰে বিভাজ্য হ'ব তেতিয়া সেই সংখ্যাটো 5 আৰু 2 দুটা সংখ্যাৰে কি হ'বগৈ, বিভাজ্য হ'বগৈ। কাৰণ 5 আৰু 2 হৈছে 10ৰ মৌলিক উৎপাদক। অৰ্থাৎ চোৱা ইয়াত এটা সংখ্যা লিখিলো 100। এই 100 সংখ্যাটো প্ৰথমে আমি কি কৰিব পাৰি, 10ৰে বিভাজ্য কৰিব পাৰি। 10 গুণ কিমান, 100, হয়নে? 10ৰে চোৱা 100টোক আমি কি কৰিব পাৰিছো, ধুনীয়াকৈ বিভাজ্য কৰিব পাৰিছো। এই 100 সংখ্যাটোক আকৌ চোৱা আমি 5ৰে কি কৰিব পাৰি, বিভাজ্য কৰিব পাৰি। 5 এই 10ত কেইবাৰ যাব, 2 বাৰ, 5 2 গুণ 10। যেহেতু ইয়াত 0 আছে, 0 এটা ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া। অৰ্থাৎ চোৱা 5 100ত কেইবাৰ গ'ল, 20 বাৰ, হয়নে? আকৌ চোৱা এই 100 সংখ্যাটোক আমি কি কৰিব পাৰি, আকৌ 2ৰেও কি কৰিব পাৰি, হৰণ কৰিব পাৰি। 2 1ত নাযায়, এই দুটা লগ লাগিলে 10 হ'ব। 2 10ত কেইবাৰ যাব, 5 বাৰ, 5 2 গুণ 10। যেহেতু পিছপিনে 0 আছে, ইয়াত এটা 0 লিখি আৰু এটা 0 ওপৰত লিখি দিয়া। অৰ্থাৎ চোৱা 2 1ত কেইবাৰ গ'ল, 50 বাৰ গ'ল, হয়নে? অৰ্থাৎ আমি বুজিবলৈ পালো যে এটা সংখ্যা যদি 10ৰে কি হয়, বিভাজ্য হয়, তেতিয়াহ'লে সেই সংখ্যাটোক আমি
আকৌ এবাৰ কি কৰিব পাৰি 5 আৰু 2 দিও কি কৰিব পাৰি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি যদি এটা সংখ্যা 10 ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 5 আৰু 2 উভয়ৰে বিভাজ্য কাৰণ 5 আৰু 2 10ৰ মৌলিক উৎপাদক এটো হল আমাৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ অসমীয়াত আৰু ইংলিশত হলে এন্দৰণে লিখিবা প্ৰশ্নৰ পৰা চাইছে লিখিবা if a number ইয়াৰ পৰা চাইছে লিখিবা if a number is divisible by 10 is divisible by 10 that number তাৰপিছত লিখিবা যে that number be divisible by both 5 and 2 because কাৰণটো লিখিবা because 5 and 2 are prime factorization FACTORISATION prime factorization of 10 অর্থাৎ কৈছে যে 5 আৰু 2 হৈছে 10ৰ মৌলিক উৎপাদক সেই কাৰণে আমি কি কৰিব পাৰি যদি সংখ্যাটো 10 ৰে যদি বিভাজ্য হয় তেতিয়া হলে কি হ'বগৈ 5 আৰু 2 ৰে সেই সংখ্যাটো কি হ'বগৈ সম্পূৰ্ণৰূপে বিভাজ্য হ'ব এটো হল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিশত লিখি দিয়া হৈছে আৰু অসমীয়াতো লিখি দিয়া হৈছে তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখি লবা এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে Rajesh is asked to check if the number 23,480 is divisible by all of 2 4 5 8 and 10 but he is allowed to check the divisibility of 23,480 by only 2 of these numbers and then declare that the number is divisible by all of these numbers what could be the numbers that he has to choose আৰু চোৱা অসমীয়াত কি কৈছে ৰাজেশক 23,480 সংখ্যাটো 2 4 5 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য হয়নে পৰীক্ষা কৰিবলৈ কোৱা হ'ল কিন্তু তেওঁ ইহঁতৰ ভিতৰত মাত্ৰ দুটা সংখ্যাৰে 23,480 সংখ্যাটো বিভাজ্য হয়নে পৰীক্ষা কৰিব পাৰিব আৰু তাৰ পৰাই তেওঁ ইহঁতৰ প্ৰত্যেকৰে বিভাজ্য হয় বুলি ক'ব পাৰিব লাগিব তেওঁ নিৰ্বাচন কৰিব লগা সংখ্যা দুটা কি হ'ব পাৰে অৰ্থাৎ চোৱা ইয়াত পাঁচটা সংখ্যা দিয়া আছে এই পাঁচটা সংখ্যাৰ ভিতৰত আমি ইয়াৰ পৰা যিকোনো দুটাই সংখ্যা ল'ব পাৰিম আৰু সেই দুটা সংখ্যাৰে এই সংখ্যাটো 23,480 সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হয়নে নাই সেয়া আমি পৰীক্ষা কৰিব লাগিব এতিয়া চোৱা আমি এটা কথা জানো আগৰ এই যে 3 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিছিলো তাত আমি এটা কথা পাইছিলো যে সংখ্যাটো যদি 10 ৰে বিভাজ্য হয় তেতিয়া হলে 5 আৰু 2 ৰে কি হ'বগৈ সেই সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হ'বগৈ প্ৰথমে যদি আমি সংখ্যাটো যদি 10 লৈ লওঁ তে যদি 10 ৰে সেই সংখ্যাটো বিভাজ্য হয় তেতিয়া হলে 5 আৰু 2 ৰে কি হ'বগৈ সংখ্যাটো এনেও বিভাজ্য হ'বগৈ আৰু যদি 8 ৰে যদি সংখ্যাটো বিভাজ্য হয় তেতিয়া হলে 4 ৰেও কি হ'বগৈ সংখ্যাটো বিভাজ্য হ'বগৈ যেহেতু আমাক ইয়াত কি কৈছে চোৱা কৈছে দুটা সংখ্যা বাছিব দিছে এই কাৰণে সংখ্যা দুটা কি হ'বগৈ 10 আৰু 8 হ'বগৈ অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব 4 নম্বৰৰ সলিউশন ইয়াত লিখিবা যে ইংলিশত লিখিবা যে 2 নাম্বাৰস ইংলিশত লিখিবা 2 numbers are 8 and 10 আৰু যদি অসমীয়াত লিখা তেতিয়া হলে লিখিবা সংখ্যা দুটা হ'ব 8 আৰু 10 অৰ্থাৎ চোৱা ইয়াত পাঁচটা সংখ্যা আছে এই পাঁচটা সংখ্যাৰ পৰা আমি যিকোনো দুটা সংখ্যাই বাছিব পাৰিম আৰু সেই দুটা সংখ্যাৰে এই সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিবগৈ অৰ্থাৎ চোৱা প্ৰথমে যদি আমি কি কৰো 10 সংখ্যাটো বাছি লওঁ 10 ৰে যদি সংখ্যাটো যদি বিভাজ্য হয় তেতিয়া হলে 5 আৰু 2 ৰে কি হ'ব এই সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হ'ব এই কাৰণে আমি 10 টো প্ৰথমে সিলেক্ট কৰিম তাৰ পিছত 8 সংখ্যাটো আমি বাছি ললো কাৰণ যদি 8 ৰে যদি কি হয় সংখ্যাটো যদি বিভাজ্য হয় তেতিয়া হলে 4 ৰে কি হ'ব সেই সংখ্যাটো বিভাজ্য হ'ব এই কাৰণে সংখ্যা দুটা কি পালো আমি 8 আৰু 10 এটো হল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা which of the following numbers are divisible by all of 2 4 5 8 and 10 আৰু চোৱা অসমীয়াত কি কৈছে তলৰ কোনবোৰ সংখ্যা 2 4 5 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য অৰ্থাৎ ইয়াত যে সংখ্যাখিনি দিয়া আছে এই সংখ্যাখিনিৰ পৰা কোনকিটা সংখ্যাক আমি 2 4 5 8 আৰু 10 প্ৰত্যেকৰে আমি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি অৰ্থাৎ চোৱা কেনেকৈ লিখিম আমি
নাম্বাৰ 5ৰ সলিউশন চোৱা ইয়াত কিমান আছে সংখ্যাটো কিমান আছে 3450 যেহেতু পিছপিনে 0 আছে সেইকাৰণে 2 দি আমি হৰণ কৰিব পাৰিম এতিয়া এই দুটা চোৱাচোন কিমান আছে 50 50 যেহেতু আমি 4 নেউতাকন পঢ়িলে 50 সংখ্যাটো নাপাওঁ হয়নে সেইকাৰণে এই সংখ্যাটো কি নহবগৈ 4 ৰে বিভাজ্য নহবগৈ তাৰ মানে এই সংখ্যাটো বাদ দি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 640 অৰ্থাৎ 640 এই 640 যেহেতু পিছপিনে 0 আছে সেইকাৰণে আমি 2 দিয়ে হৰণ কৰিব পাৰিম ইয়াত যেহেতু চোৱা এই দুটা সংখ্যা যদি আমি কি কৰো একেলগ কৰো তেতিয়াহলে কিমান পাম 40 40 সংখ্যাটো আমি যেতিয়া 4 নেউতাকন পঢ়িম 4 × 2 = 40 পাই যাম হয়নে অৰ্থাৎ 4 ৰে কি হ'বগৈ সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হ'বগৈ যেহেতু পিছপিনে 0 আছে সেইকাৰণে আমি 5 আৰু কি কৰিব পাৰিম সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিম 8 ৰ নেউতাকন পঢ়িলে আমি কি পাই যাওঁ 40 টো পাই যাওঁ হয়নে সেইকাৰণে এই সংখ্যাটো কি হ'ব 8 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব আৰু পিছপিনে যেহেতু 0 আছে সেইকাৰণে আমি 10 ৰে এই সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি 9000 সংখ্যাটো 2 4 5 8 আৰু 10 গোটেইখিনি সংখ্যাৰে আমি বিভাজ্য কৰিব পাৰি তাৰ পিছত এই সংখ্যাটোক আমি বিভাজ্য কৰিব নোৱাৰিম গোটেইখিনি সংখ্যাৰে 2 দি বিভাজ্য হ'বগৈ কিন্তু এই 4 ৰে এই সংখ্যাটো যেহেতু বিভাজ্য নহবগৈ সেইকাৰণে এই সংখ্যাটো আমি নিলিখো ইয়াত কিমান আছে চোৱা 1 10 70 হাজাৰ অযুত লাখ 16,45,160 এই সংখ্যাটোক আমি চোৱা 2 4 5 8 আৰু 10 গোটেইখিনি সংখ্যাৰে কি কৰিব পাৰি আমি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি এই কাৰণে 5 নম্বৰৰ উত্তৰটো লিখিবা প্ৰথমে ইংলিশত লিখিবা যে 3000 এইটো বিভাজ্য নহব এইটো লিখিবা প্ৰথমে 640 তাৰ পিছত 9000 তাৰ পিছত 16,45,160 are divisible 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 by 2 4 5 8 and 10 অৰ্থাৎ 2 4 5 8 আৰু 10 ৰে কি কৰিব পাৰি আমি 640 9000 আৰু 16000 16000 নহয় 16,45,160 আমি কি কৰিব পাৰি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি এটো হল আমাৰ 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰ ইংলিশত আৰু অসমীয়াত হলে লিখিবা যে 640 9000 16,45,160 এই তিনিটা সংখ্যা 2 4 5 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য হ'ব এটো হল আমাৰ অসমীয়াত উত্তৰ 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ নহয় 5 নম্বৰ ইয়াৰ পৰা চাইছে তোমালোকে লিখি লবা এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে find the remainders when each of the following numbers are divided by 10 5 and 2 আৰু চোৱা অসমীয়াত কি কৈছে তলৰ প্ৰতিটো সংখ্যা 10 5 2 ৰে হৰণ কৰিলে পোৱা ভাগ শেষবোৰ উলিওৱা অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 6ৰ 1 নম্বৰৰ সলিউশন সো 1 নম্বৰ কিমান দি আছে 10 দিয়া আছে সেই কাৰণে ইয়াত লিখিবা 10 ৰে হৰণ কৰিলে ভাগ শেষবোৰ হ'ব সো কিমান ইয়াত কিমান আছে 89 আছে এতিয়া সো 89 সংখ্যাটো ইয়াত প্ৰথমে লিখি লোৱা এই 89 সংখ্যাটোক যদি আমি কি কৰো 10 ৰে যদি ভাগ কৰো তেতিয়ালে সোৱা ভাগ শেষটো কিমান থাকিব 10 89 ত কেবাৰ যাব 8 10 গুণ 80 8 10 গুণ 80 10 9 গুণ কিমান 90 90 হলে যেহেতু বেছি হৈ যাব 10 8 গুণ কিমান হ'ব 80 হয়নে ইয়াত 80 লিখিবা 9 পৰা 0 গলে কিমান থাকিল 9 অৰ্থাৎ সোৱা ভাগ শেষটো কিমান পালো 9 পালো হয়নে ইয়াত লিখিবা 9 তাৰ পিছত যেতিয়া আমি 174 সংখ্যাটোক 10 ৰে হৰণ কৰিম তেতিয়া কিমান থাকিব এই যে পিছপিনে যে 4 আছে এই 4 টো থাকি যাবগৈ এতিয়া এই 299 সংখ্যাটোৰ এই পিছপিনে যে 9 আছে 9 টো থাকি যাব সেই কাৰণে ইয়াত 9 বুলি লিখিবা পিছপিনে যে কিমান আছে 0 আছে সেই কাৰণে ইয়াত 0 লিখি দিবা ইয়াত কিমান আছে 4 আছে সেই কাৰণে 4 বুলি লিখি দিবা আৰু ইয়াত কিমান আছে 1 আছে ইয়াত 1 বুলি লিখি দিবা অৰ্থাৎ যেতিয়া আমি 10 ৰে এই সংখ্যাখিনি হৰণ কৰিম তেতিয়া ইয়াৰ ভাগশেষ কিমান হ'বগৈ 94904 1 এটো হল আমাৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ আৰু যদি ইংলিশত লিখা তেতিয়া হলে লিখিবা এনেধৰণে লিখিবা numbers divided by 10
ইয়াত লিখিবা যে ৰিমাইণ্ডাৰ্ছ আৰ REMAINDERS ৰিমাইণ্ডাৰ্ছ আৰ কিমান কিমান থাকিবগৈ ৰিমাইণ্ডাৰ 94941 এইটো হ'ল আমাৰ 6ৰ 1 নম্বৰৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে নম্বৰ 2 সলিউশন সো 2 নম্বৰ কি কৈছে 5 কি কৰিব লাগিব এই সংখ্যাখিনি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ইয়াত লিখিবা যে প্ৰথমে অসমীয়াত হলে এনেধৰণে লিখিবা 5 হৰণ কৰিলে ভাগশেষবোৰ হ'ব সো প্ৰথমে সংখ্যাটো কিমান দিয়া আছে চোৱা সংখ্যাটো দিয়া আছে 89 তে 89 ৰ পৰা এই যে পিছপিনে যে 9 সংখ্যাটো আছে 9 ৰ পৰা কি কৰা 5 টো বিয়োগ কৰা 9 ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব সেই কাৰণে ইয়াত 4 বুলি লিখিবা তাৰ পিছত ইয়াত কিমান আছে ইয়াত আছে 174 174 ৰ ইয়াত 170 লৈকে আমি 5 ৰ হৰণ কৰিব পাৰি অৰ্থাৎ চোৱা এই 5 ৰে প্ৰথমে আমি কি কৰো 174 টো হৰণ কৰি চাওচোন কিমান থাকিব 174 ক 5 ৰে হৰণ কৰি চোৱাচোন 5 একত নেযায় এই দুটা লগ লাগিলে কিমান হ'ব 17 5 17 ত কেইবাৰ যাব 3 বাৰ 3 5 গুণ কিমান 15 4 টো তলত নমাই দিয়া 5 ৰ পৰা 2 গলে কিমান সৰি 5 ৰ পৰা সৰি 5 নহয় 7 ৰ পৰা 5 গলে কিমান 2 এতিয়া সো কিমান পালো 24 এতিয়া 5 24 ত কেইবাৰ যাব 5 4 গুণ 20 5 5 গুণ 25 25 হলে যেহেতু বেছি হৈ যায় 4 বাৰ যাব 5 4 গুণ কিমান 20 হয়নে এতিয়া 4 পৰা শূন্যটো বিয়োগ কৰে কিমান থাকিল 4 অৰ্থাৎ সো কিমান পালো 4 পালো হয়নে ইয়াত 4 বুলি লিখি দিয়া অৰ্থাৎ আমি এনেধৰণে বুজিব পাৰি যে যেতিয়া আমি 5 ৰে 174 টো হৰণ কৰিম তেতিয়া আমি ইয়াত 70 লৈকে 5 টো হৰণ হ'ব যেহেতু ইয়াত 4 টো থাকি গল সেই কাৰণে 4 ইয়াত কি ওলাব ভাগশেষ ওলাবগৈ ইয়াত কিমান আছে 299 299 ৰ পৰা এই 9 ৰ পৰা কি কৰা 5 টো বিয়োগ কৰা কিমান থাকিব 4 থাকিব এই কাৰণে ইয়াত আকৌ এবাৰ 4 লিখি দিয়া তাৰ পিছত ইয়াত কিমান আছে 0 আছে যেহেতু 0 আছে ইয়াত 0 হ'বগৈ তাৰ পিছত ইয়াত কিমান আছে 4 আছে 4 থাকিলে ইয়াত কি হ'বগৈ ইয়াৰ ভাগশেষটো কিমান হ'ব 4 হ'বগৈ তাৰ পিছত ইয়াত কিমান আছে 1 আছে নহয় সেই কাৰণে ইয়াৰ যোনটো ভাগশেষ হেতু কিমান হ'ব 1 হ'বগৈ এটো হ'ল 5ৰ 5 ৰে যেতিয়া আমি হৰণ কৰিম তেতিয়া ভাগশেষবোৰ থাকিব আৰু ইংলিশত হলে লিখিবা numbers divided by 5 remainders are কিমান থাকিব 4 4 4 0 4 1 এটো হল আমাৰ 2 নম্বৰ প্ৰশ্ন উত্তৰ আৰু যদি তোমালোকে যদি এইখিনি কৰিবলৈ যদি অসুবিধা পোৱা তেতিয়া হলে তোমালোকে ইয়াত থকা সংখ্যাখিনি যেতিয়া 5 ৰে হৰণ কৰিবা তেতিয়া উত্তৰখিনি পাই যাবাগৈ 5 ৰে চোৱা 89 টো হৰণ কৰি চোৱা 89 সংখ্যাটোক চোৱা 5 ৰে যদি আমি হৰণ কৰো 5 8ত কেবাৰ যাব এবাৰ 5 1 গুণ 5 8 ৰ পৰা 5 গলে 3 9 টো তলত নমাই দিয়া এতিয়া চোৱা 5 39 ত কেবাৰ যাব 5 8 গুণ 40 8 বাৰ হলে বেছি হৈ যায় তাৰ মানে 7 বাৰ যাব 5 7 গুণ কিমান 35 9 ৰ পৰা 5 টো বিয়োগ কৰিলে কিমান থাকিব 4 সো আমি এনসাৰটো কিমান পালো 4 পাই গলো হয়নে তাৰ মানে তোমালোকে এনেধৰণে কৰিব পাৰা এটো কৰিলে প্ৰসেসটো কৰিলে বহুত দীঘলীয়া হৈ যাবগৈ অৰ্থাৎ সময়টো বহুত লাগিব এই কাৰণে তোমালোকে কি কৰিবা যেতিয়া 5 ৰে হৰণ কৰিব দিছে এই পিছত থকা সংখ্যাটোৰ পৰা 5 টো বিয়োগ কৰি দিয়া ইয়াত চোৱা কিমান আছে যেহেতু 4 আছে হয়নে 4 থাকিলে ইয়াত কি হ'ব 70 লৈকে 170 লৈকে আমি 5 টো হৰণ কৰিব পাৰি যেহেতু পিছপিনে 4 থাকি গল 5 তকৈ যেহেতু সংখ্যাটো সৰু তেতিয়া আমি কি কৰিম যিমান থাকে সংখ্যাটো হিমান লিখি দিম ইয়াত 9 আছে 9 ৰ পৰা 5 টো বিয়োগ কৰা 4 থাকিব ইয়াত 0 0 লিখি দিবা ইয়াত 4 আছে 4 লিখি দিবা ইয়াত 1 আছে 1 লিখি দিবা এতিয়া 3 নম্বৰটো চোৱা নম্বৰ 3 ৰ সলিউশন নম্বৰ 3 সলিউশন চোৱা 3 নম্বৰটো কি দিয়া আছে কৈছে 2 ৰে হৰণ কৰিলে ইয়াত লিখা 2 ৰে হৰণ কৰিলে ভাগ শেষবোৰ হ'ব ভাগশেষবোৰ কিমান কিমান হ'ব চোৱা ইয়াত কিমান আছে 9 হয়নে যেহেতু 9 আছে তাৰ মানে ইয়াৰ ভাগশেষ কিমান ওলাব 1 ওলাবগৈ ইয়াত কিমান আছে 4 আছে 4 থাকিলে ইয়াৰ ভাগশেষ কি ওলাবগৈ 0 ওলাবগৈ তাৰ পিছত ইয়াত কিমান আছে 9 আছে সেই কাৰণে কি ওলাব ভাগশেষ 1 ওলাবগৈ ইয়াত 0 আছে 0 ওলাব যদি যুগ্ম সংখ্যা হয় তেতিয়া হলে 0 ওলাবগৈ সো পিছৰ সংখ্যাটো কি যুগ্ম সংখ্যা তাৰ মানে ইয়াত কি ওলাবগৈ 0 ওলাবগৈ ইয়াত চোৱা কিমান আছে পিছপিনে যেহেতু 1 আছে ইয়াত কিমান ওলাব 1 ওলাবগৈ এটো হল আমাৰ অসমীয়াত উত্তৰ 3 নম্বৰটো আৰু ইংলিশত লৈ লিখিবা numbers divided by 2 remainders are কিমান কিমান পালো আমি 1
01 তাৰপিছত 001 এটো হৈ গেল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে a leap year is a multiple of 4 however for the centurial year like 100 200 1200 etc the year must be divisible by 400 to be considered as a leap year now answer the following question a number প্রশ্ন write the year of your birth and check whether it is a leap year or not আৰু চোৱা অসমীয়াত কি কৈছে এটা অধিবৰ্ষ লিপ ইয়াৰ 4 ৰ গুণিতক কিন্তু শতিকা বুজোৱা বছৰবোৰৰ ক্ষেত্ৰত যেনে 100 200 1000 2000 ইত্যাদি 400 ৰে বিভাজ্য হলেহে অধিবৰ্ষ হয় এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এ নম্বৰ প্ৰশ্ন তোমাৰ জন্ম বৰ্ষটো লিখা আৰু এটো অধিবৰ্ষ হয়নে পৰীক্ষা কৰা অৰ্থাৎ চোৱা যেতিয়া এটা বছৰ লিখা হ'ব আৰু সেই বছৰটো যদি 4 ৰ গুণিতক হয় তেতিয়া হলে সেই বছৰটো কি বুলি কোৱা হয় অধিবৰ্ষ বুলি কোৱা হয় যেনে চোৱা ইয়াত এটা মই বছৰ লিখিলো যেনে 2004 এই 2004 টোক 4 ৰে হৰণ কৰি চোৱাচোন 4 2ত নেযায় এই দুটা লগ লাগিলে 20 হ'বগৈ 4 20ত কেবাৰ যাব 5 বাৰ 4 5 গুণ কিমান 20 যেহেতু চোৱা ইয়াত 0 আছে এটা 0 ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া আৰু এই 4 4ত কেবাৰ যাব 4 4ত যাব এবাৰ হয়নে 4 1 গুণ 4 এতিয়া চোৱা 2004 ৰ পৰা 2004 বিয়োগ কৰিলে একো নাথাকে হয়নে অৰ্থাৎ চোৱা এই 2004 টোক আমি কি কৰিব পাৰিছো 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিছো তাৰ মানে এই 2004 টো হৈছে এটা লিপ ইয়াৰ অধিবৰ্ষ অৰ্থাৎ বছৰটো যদি 4 ৰ গুণিতক হয় তেতিয়া হলে সেই বছৰটো কি বুলি কোৱা হ'ব লিপ ইয়াৰ বুলি কোৱা হ'ব এতিয়া চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে 7 নম্বৰৰ এৰ সলিউশন কৈছে যে তোমাৰ জন্ম বৰ্ষটো লিখা আৰু এইটো অধিবৰ্ষ হয়নে পৰীক্ষা কৰা তোমাৰ জন্ম বৰ্ষটো লিখিব দিছে যেহেতু সবৰ জন্ম বেলেগ বেলেগ হৈছে সেই কাৰণে ইয়াৰ উত্তৰটো বেলেগ বেলেগ হ'ব পাৰে তাৰ পিছতো মই লিখাই দিছো যে ইয়াত লিখিবা যে মাই প্ৰথমে অসমীয়াত লিখিবা যে মোৰ প্ৰথমে অসমীয়াত কৰাই দিছো মোৰ জন্ম বৰ্ষটো হ'ল ধৰিলো 2008 2008ত কি হৈছে মোৰ 2008ত মোৰ জন্ম হৈছে মোৰ জন্ম বৰ্ষটো হ'ল 2008 তাৰ পিছত ইয়াত লিখিবা যে 2008 বৰ্ষটো 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য অৰ্থাৎ 2008 চনটো ইয়াত লিখাচোন 2008 এতিয়া এই 2008 টোক 4 ৰে হৰণ কৰি চোৱাচোন 4 2ত নেযায় এই দুটা লগ লাগিলে কিমান হ'ব 20 4 20ত কেবাৰ যাব 5 বাৰ 4 5 গুণ 20 যেহেতু ইয়াত 0 আছে 0 টো ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া আৰু 4 8ত কেবাৰ যাব 2 বাৰ 4 2 গুণ 8 চোৱা যেহেতু কি হৈছে 2008 চনটোক আমি কি কৰিব পাৰিছো 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰিছো এই কাৰণে 2008 বৰ্ষটো কি হ'বগৈ এটা 2008 বৰ্ষটো এটা কি হ'বগৈ অধিবৰ্ষ হ'বগৈ ইয়াত লিখিবা যে মোৰ জন্ম বৰ্ষটো হ'ল 2008 বৰ্ষটো 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য তাৰ পিছত ইয়াত লিখিবা যে সেই কাৰণে 2008 বৰ্ষটো অধিবৰ্ষ অসমীয়াত হলে ইয়াৰ পৰা চাইছে এনেধৰণে লিখি দিবা আৰু যদি ইংলিছত লিখা এ নম্বৰৰ উত্তৰটো এনেধৰণে লিখিবা মাই ইয়াৰ অফ বাৰ্থ ইজ 2008 তাৰ পিছত লিখিবা this year is divisible by 4 so the year is a leap year এটো হল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা বি নম্বৰটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা which years were leap years from your birth year till now আৰু অসমীয়াত কৈছে তোমাৰ জন্মবৰ্ষৰ পৰা এতিয়ালৈ কোনকিটা বছৰ অধিবৰ্ষ বি নম্বৰৰ সলিউশন তোমাৰ জন্মবৰ্ষৰ পৰা এতিয়ালৈকে কোনকিটা বছৰ অধিবৰ্ষ যেহেতু চোৱা ইয়াত
মোৰ জন্ম কিমান চনত হৈছিল 2008 চনত হৈছিল এতিয়া 2008ৰ 4 বছৰ পিছে পিছে কি পাম আমি অধিবৰ্ষ পাম অৰ্থাৎ যদি প্ৰথমে যদি আমি 2008 চনত যদি অধিবৰ্ষ পাইছিলো এতিয়া 8ৰ লগত 4 বছৰ পিছত কি হ'বগৈ আকৌ লিপ ইয়াৰ আহিবগৈ 8ৰ লগত 4 বছৰ হলে কিমান হ'ব 2012 পিছত আকৌ 4 বছৰ পিছত কি আহিব অধিবৰ্ষ আহিব 12ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 2016 2016ৰ লগত 4 যোগ কৰা কিমান হ'ব 2020 এই 2020 টো কি হ'ব এটা অধিবৰ্ষ এই 2020ৰ লগত 4 যোগ কৰা কিমান হ'ব 2024 অৰ্থাৎ 2008 যদি তোমাৰ জন্ম হৈছে তেতিয়া হলে তুমি কেটা অধিবৰ্ষ পাইছা 2008 2012 2016 2020 2024 1 2 3 4 5 পাঁচটা কি পাইছা তুমি অধিবৰ্ষ পাইছা এটো হল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ যেহেতু প্ৰশ্ন উত্তৰটো ইংলিশত বা অসমীয়াত একে হ'বগৈ সেই কাৰণে মই এক্সট্ৰাকে আৰু লিখি দিয়া নাই এটো হল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ ইয়াৰ পিছত চোৱা সি নম্বৰটো কি হ'বগৈ সি নম্বৰৰ সলিউশন কি কৈছে চোৱা কৈছে যে 2004 ৰ পৰা 2084 লৈ কেটা অধিবৰ্ষ আছে আৰু সো ইয়াত কি কৈছে হাউ মেনি লিপ ইয়াৰ্স আৰ দেয়াৰ ফ্ৰম দা ইয়াৰ 2004 টিল 2084 ইয়াৰ উত্তৰটো লিখিবা সি নম্বৰ সলিউশন কৈছে যে 2004 ৰ পৰা 2084 লৈ কেটা অধিবৰ্ষ আছে ইয়াত প্ৰথমে লিখি লিবা 2004 এটা 2004 লগত 4 বছৰ যোগ কৰা কিমান হ'ব 2008 হ'বগৈ 2008 ৰ লগত এটা 4 বছৰ যোগ কৰা কিমান হ'ব 2012 2012 লগত 4 যোগ কৰিলে 2016 তাৰ পিছত হ'ব 2020 4 বছৰ যোগ কৰিলে হ'ব 2024 24 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2000 কিমান হ'ব 28 2028 ৰ পিছত 4 বছৰ যোগ কৰিলে কিমান হ'ব 2032 2032 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 2036 তাৰ পিছত হ'ব 4 বছৰ যোগ কৰা 2040 2040 ৰ লগত 4 যোগ কৰা 2044 2044 ৰ লগত 4 বছৰ যোগ কৰিলে কিমান হ'ব 2048 তাৰ পিছত 4 যোগ কৰা 2000 কিমান হ'ব 52 এতিয়া 52 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 2056 2056 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 2060 2060 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2064 তাৰ পিছত 64 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2068 তাৰ পিছত 2068 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 2072 2072 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2076 2076 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2080 2080 ৰ লগত 4 যোগ কৰা কিমান হ'ব 2084 অৰ্থাৎ 2004 ৰ পৰা 2084 লৈকে কেটা অধিবৰ্ষ পালো 1 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 যেহেতু 2004 ৰ পৰা কৈছে সেই কাৰণে আমি 4টো গন্তি নকৰো কেটা পালো 20টা পালো হয়নে অৰ্থাৎ চোৱা যেহেতু আমাক কি কৈছে যে 2004 ৰ পৰা 2084 লৈ কেটা অধিবৰ্ষ আছে যেহেতু আমাক 2004 ৰ পৰা কৈছে সেই কাৰণে আমি 2004 টো গন্তি নকৰো কেটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এই কাৰণে তোমালোকে ইয়াত লিখিবা যে দেয়াৰ are 20 leap years আৰু অসমীয়াত হলে লিখিবা যে ইয়াত বুলি নহয় লিখিবা যে 2004 ৰ পৰা 2084 লৈকে 20টা অধিবৰ্ষ আছে এটো হৈ গ'ল আমাৰ সি নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আৰু এইখিনি আছিল আমাৰ অনুশীলনী 5.8 ৰ প্ৰশ্নখিনি তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে ভিডিওটো যদি ভাল পাইছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ